ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ ৩২ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ আগষ্ট মাহৰ ১৭ তাৰিখ শনিবাৰ। আজি হৈছে মনসা পূজা। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু শুক্লা দ্বাদশী তিথি থাকিব আজি ৰাতিপুৱা ৫:০৪ পৰ্যন্ত। তাৰপিছত ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্বাষাঢ়া নক্ষত্ৰ আৰু পূৰ্বাষাঢ়া নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা ১০:০৯ পৰ্যন্ত। তাৰপিছত উত্তৰহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দ্বিপদ দোষ থাকিব ৰাতিপুৱা ৫:০৪ পৰ্যন্ত। তাৰপিছত একপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৯:১৭ পৰা ১২:৪৪ পৰ্যন্ত, আকৌ ১:৩০ পৰা ২:২৪ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৫:০১ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৫:৫৩। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি উপকাৰী গ্ৰহৰ অৱস্থান ৰৈ আছে। আপোনাৰ ইচ্ছামতে কাম সম্পূৰ্ণ হ'ব আৰু নিজৰ লক্ষ্যত মনোনিৱেশো কৰি থাকিব পাৰিব। মেষ ৰাশি জাতকৰ আজি কৈছে যে আপোনাৰ বাবে গ্ৰহৰ অৱস্থান উপকাৰী হৈ ৰৈ আছে বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ ইচ্ছামতে আপুনি কামসমূহ কৰিব পাৰিব বুলি কৈছে। আৰু নিজৰ লক্ষ্যত যদি আপুনি মনোনিৱেশ কৰি থাকে তেন্তে আপুনি সফল হ'ব বুলিও কোৱা হৈছে। সময় সুখদায়ক আৰু মনোৰঞ্জনদায়ক হ'ব বুলি কৈছে। আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত ভাল খবৰ লাভ কৰিব পাৰে। আৰু যুৱক যুৱতীসকলৰ বিষয়ে কৈছে যে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ আজি লাভ কৰিব পাৰিব বুলি কৈছে। কোনো কাৰণতে আপোনাৰ মনোবল আৰু শক্তি কমি যাবলৈ নিদিব। আপোনাৰ ইচ্ছাৰ বিপৰীতে যিকোনো খবৰ আজি লাভ কৰিলে আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে। আৰু কৈছে যে আপোনাৰ আজি কোনো কাৰণতে লাগিলে আপোনাৰ যেনেকুৱা ধৰণৰ অসুবিধা নহওক, কিন্তু আপোনাৰ নিজৰ যিটো মনোবল আছে আৰু শক্তি আছে সেইবোৰ আপুনি কমি যাবলৈ নিদিব। আৰু কৈছে যে আপোনাৰ ইচ্ছাৰ বিপৰীতে যিকোনো যদি খবৰ আপুনি লাভ কৰে তেন্তে আপুনি আপোনাৰ কৰ্মক্ষমতাত সেইবোৰ প্ৰভাৱ পৰিব বুলি কৈছে। জটিলতা আৰু সমস্যাৰ পৰা যুৱক যুৱতীসকলে সকাহ পাব। আৰু যুৱক যুৱতীসকলৰ বিষয়ে কৈছে যে আপোনাৰ যিকোনো জটিল সমস্যাসমূহৰ পৰা আজি আপুনি সকাহ পাব বুলি কৈছে। মানে আপোনাৰ সমস্যাসমূহ সমাধান হোৱাৰ পথত। ব্যৱসায়িক কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যই ইতিবাচক ফল দিব। আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে আপোনাৰ কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব বুলি কৈছে। আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যই আপোনাক ইতিবাচক ফল দিব বুলি কৈছে। মনত ৰাখিব যে উৎপাদন বৃদ্ধিৰ স্বাৰ্থত বেছি ধাৰ ল'ব নালাগে। আৰু কৈছে যে আপোনাৰ যিটো ব্যৱসায় বাণিজ্য আছে তাত উৎপাদন বৃদ্ধিৰ স্বাৰ্থত আপুনি বেলেগকৈ আৰু ধাৰ ল'ব নালাগে বুলি কোৱা হৈছে। কাৰ্যালয়ত সহকৰ্মী এজনৰ বাবে সমস্যা বাঢ়িব পাৰে। আৰু আপোনাৰ কাৰ্যালয়ত কৈছে যে আপোনাৰ এজন সহকৰ্মীৰ কাৰণে আপোনাৰ কিছু সমস্যা আহিব পাৰে বুলি কৈছে। বিবাহিত জীৱনটো মধুৰ হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি মৰম ৰাখক। আৰু বিবাহিত জীৱন আজি মধুৰ হ'ব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত আপোনাৰ বিশ্বাস ৰাখিব লাগিব আৰু লগতে মৰম ৰাখিব লাগিব বুলি কৈছে। ৰক্তচাপ আৰু ডায়েবেটিছৰ সৈতে জড়িত ৰোগীয়ে নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগিব। সময়ে সময়ে উপযুক্ত জিৰণি লওক আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। আৰু কৈছে যে যিসকলে উচ্চ ৰক্তচাপ আছে আৰু বা ডায়েবেটিছ ৰোগ আছে সেইসকলে মানে নিয়মীয়াকৈ নিজৰ পৰীক্ষা আদি কৰাব লাগিব বুলি কৈছে। আৰু সময়ে সময়ে আপুনি উপযুক্ত জিৰণি ল'ব লাগিব, এইটো আপুনি মনত ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে ৩। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সমাজ বা সামাজিক কাম কাজত অৰিহণা যোগোৱাটো নিশ্চিত কৰক। ইয়াৰ ফলত যোগাযোগৰ বৃত্ত বৃদ্ধি পাব। বৃষ ৰাশিৰ বিষয়ে কৈছে যে আজি আপুনি সামাজিক কামত জড়িত হ'বলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে, যাৰ জৰিয়তে আপোনাৰ যোগাযোগৰ বৃত্তসমূহ বৃদ্ধি পাব বুলি কৈছে। মানে সামাজিক যিকোনো কাম হওক, আপোনাৰ ওচৰ চুবুৰীয়াই হওক বা সমাজৰ যিকোনো কামেই হওক, আপুনি তাত আপোনাক যোগদান কৰিব দিছে বা সক্ৰিয়ভাৱে কাম কৰিব দিছে, যাৰ ফলত আপোনাৰ সামাজিক বৃত্তটো বৃদ্ধি পাব বুলি কৈছে। লগতে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক, সফলতা পাব। আৰু তাৰ পৰিপ্ৰেক্ষিতত আৰু কৈছে যে লগতে আপোনাৰ নিজৰ যিটো লক্ষ্য আছে তাতো মনোনিৱেশ কৰি ৰাখিব কৈছে। আৰু লগতে সেইবোৰ সফলতাও লাভ কৰিব বুলি কৈছে। সমাজত সন্মান লাভ কৰিব।
এই সময়ত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ বাবে অধিক কষ্ট কৰিব লাগিব আৰু কৈছে যে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলক কৈছে যে এই সময়ত আপুনি পঢ়া শুনা আৰু কেৰিয়াৰৰ বাবে কষ্ট কৰিব লাগিব বুলি কৈছে মনত ৰাখিব যে আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে আৰু বৃষ ৰাশি জাতকৰ কৈছে যে আজি আপুনি অলপ মনোযোগ দিব লাগিব বা সাৱধান হ'ব লাগিব কাৰণ আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে বুলি কৈছে যিকোনো বস্তু ক্ৰয় কৰাৰ সময়ত ইয়াৰ সৈতে জড়িত তথ্য নিশ্চিতভাৱে লাভ কৰক বুলি কৈছে আৰু কৈছে যে কোনোবা বস্তু যদি আপুনি ক্ৰয় কৰিব বিচাৰিছে আপুনি সামগ্ৰী ক্ৰয় কৰিব বিচাৰিছে তেন্তে ইয়াৰ সৈতে জড়িত যিবোৰ মানে আপোনাৰ তথ্য আছে সেইবোৰ আপুনি লাভ কৰি লওক বা ভালকৈ জানি লওক বস্তুটোৰ বিষয়ে ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে আজি বহুত কষ্টৰ প্ৰয়োজন আছে কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে বন্ধুত্বপূৰ্ণ হওক ব্যৱসায়ত কৈছে যে আজি কিছু সমস্যা বাঢ়িব বুলি কৈছে আৰু আপুনি যিহেতু সমস্যা বাঢ়িব তাৰ সমাধানৰ কাৰণে আপুনি কষ্ট কৰিব লাগিব বুলি কৈছে আৰু তাৰ লগে লগে কৈছে যে আপুনি কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰিব লাগিব নিয়োজিত লোকৰ বাবে কাৰ্যালয়ত নিজৰ পছন্দ অনুসৰি কাৰ্যসূচী থাকিব আৰু যিসকলে চাকৰিৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি কাৰ্যালয়ত নিজৰ পছন্দ অনুসৰি কাম পাব বা কাৰ্যসূচী থাকিব বুলি কৈছে পৰিয়াল আৰু জীৱনসংগীৰ সৈতে কিছু সময় কটাওক প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব আৰু পৰিয়ালৰ আজি কিছু সময় কটাব লাগিব যাৰ ফলত আপোনাৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্ক আপোনাৰ মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আজি আপোনাৰ স্বাস্থ্যজনিত এলাৰ্জি বা কাহ চৰ্দি আদি ৰোগৰ সমস্যা বাঢ়িব পাৰে আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক আৰু কৈছে যে আজি আপোনাৰ কাহ চৰ্দি আদি বা এলাৰ্জি এইবোৰ আপোনাৰ ৰোগে দেখা দিব পাৰে বুলি কৈছে তাৰ ফলত আপুনি আয়ুৰ্বেদিক চিকিৎসা যদি গ্ৰহণ কৰে তেতিয়াহ'লে অধিক আপুনি সুফল পাব বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7 এতিয়া মিথুন ৰাশি জাতকৰ আজি সময় আপোনাৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিব আপোনাৰ ৰিস্ক লোৱাৰ প্ৰৱণতা থাকিব যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব চিন্তাশীলভাৱে ৰিস্ক লোৱাটো আপোনাৰ বাবে ভাল হ'ব মিথুন ৰাশি জাতকৰ বিষয়ে কৈছে যে আজি আপোনাৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিব লাগিব যিবোৰ আপোনাৰ চলি আছে সেইবোৰ সলনি কৰাৰ সময় আহি পৰিছে বুলি কৈছে আৰু আপোনাৰ যিটো ৰিস্ক লোৱাৰ যিটো স্বভাৱ বা প্ৰৱণতা সেইটো আপোনাক উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে আৰু আপুনি ৰিস্ক লোৱাৰ সময়ত আপুনি এটা কথা মনত ৰাখিব লাগিব যে আপুনি চিন্তাশীলভাৱে ৰিস্ক ল'ব লাগিব আপুনি পৰিয়ালৰ এজন বয়োজ্যেষ্ঠৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব যাৰ সহায়ত আপুনি যিকোনো সিদ্ধান্ত ল'ব পাৰিব আৰু কৈছে যে আপোনাৰ আজি পৰিয়ালৰ যিকোনো বয়োজ্যেষ্ঠ বা অভিজ্ঞ লোকে আপোনাক পৰামৰ্শ দিব বুলি কৈছে আৰু লগতে আপুনি তেওঁৰ যদি পৰামৰ্শ মানি চলে তেন্তে আপুনি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপুনি ধুনীয়াকৈ ল'ব পাৰিব বুলি কৈছে আজি আপোনাৰ খৰচ বৃদ্ধিৰ বাবে উত্তেজনা হ'ব পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব আৰু আপোনাৰ আজি কৈছে যে খৰচ কিছু বৃদ্ধি পাব বুলি কৈছে যাৰ ফলত আপোনাৰ উত্তেজনা বাঢ়িব আৰু লগতে কৈছে যে আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ প্ৰতি আপুনি বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে যদি ঘৰটোৰ ৰক্ষণাবেক্ষণ বা মেৰামতি সন্দৰ্ভত কোনো পৰিকল্পনা কৰা হৈছে তেন্তে সেই বিষয়ে অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে আৰু ঘৰৰ বিষয়ে কৈছে যে আপোনাৰ যদি ঘৰ মেৰামতি কৰাৰ সন্দৰ্ভত কিছু পৰিকল্পনা কৰিছিলে তেন্তে তাৰ বিষয়ে আৰু অধিক চিন্তা কৰি ল'বলৈ পৰামৰ্শ দিছে ব্যৱসায়ত আজি সময় ভাল যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি সময় ভাল বুলি কৈছে যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰিম বুলি ভাবিছে বা ব্যৱসায় সম্প্ৰসাৰণ কৰিম বুলি ভাবিছে তেন্তে আপুনি তৎক্ষণাতে কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ দিছে এই কামে আপোনাক ক্ৰমান্বয়ে অধিক উচ্চতালৈ লৈ যাব উচ্চ পদবীত থকা ব্যক্তিৰ পৰা সহায় আপোনাৰ বাবে সহায়ক হ'ব আৰু কৈছে যে আপোনাৰ যিটো পৰিকল্পনা কৰিছে মানে নতুন কামৰ সেইটো আপোনাৰ ক্ৰমান্বয়ে আপোনাক অধিক উচ্চতালৈ লৈ যাব বুলি কৈছে আৰু উচ্চ পদবীত থকা ব্যক্তিৰ পৰা আজি আপুনি সহায় লাভ কৰিব বুলি কৈছে পাৰস্পৰিক ভুল বুজাবুজিৰ সমাধান হ'ব আৰু পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ পৰিব আজি আপোনাৰ ঘৰুৱা যিবোৰ পাৰস্পৰিক ভুল বুজাবুজি আছিলে সেইবোৰ আজি সমাধান হ'ব বুলি কৈছে আৰু লগতে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ পৰিব বুলি কৈছে বিপৰীত লিংগৰ মানুহৰ লগ পোৱাৰ সময়ত শিষ্টাচাৰ বজাই ৰাখক আৰু কৈছে যে আপোনাৰ বিপৰীত লিংগৰ ব্যক্তিক যদি লগ পায় তেন্তে আপুনি শিষ্টাচাৰ বজাই ৰাখিব লাগিব ভাল ব্যৱহাৰ আপুনি কৰিব লাগিব সংগঠিত আৰু ইতিবাচক হওক ডায়েবেটিছ পৰীক্ষা নিশ্চিতভাৱে কৰক আৰু কৈছে যে আপুনি আজি সংগঠিত হৈ থাকক আৰু ইতিবাচকতা আনিবলৈ চেষ্টা কৰক আৰু লগতে কৈছে যে ডায়েবেটিছ ৰোগীয়ে নিশ্চয়কৈ আজি পৰীক্ষা কৰাব লাগিব আৰু তেওঁলোকে
এই পৰীক্ষা কৰা মানে দৈনন্দিন পৰীক্ষা কৰোৱাটোৱে ভাল হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি এটা উপভোগ্য ৰুটিন থাকিব। আপোনাৰ কামসমূহ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব পাৰিব। কৰ্কট ৰাশি জাতকৰ কৈছে যে আজি আপোনাৰ ধুনীয়া ৰুটিন এটা থাকিব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ যিবোৰ কাম আছে সেইবোৰ পদ্ধতিগতভাৱে আপুনি সম্পূৰ্ণ কৰিব পাৰিব। মাত্ৰ আপুনি মনক বেছি অগ্ৰাধিকাৰ দিয়ক। আৰু কৈছে যে আপোনাক আজি মনৰ পৰা কামবোৰ কৰিব দিছে বা সিদ্ধান্তবোৰ ল'ব দিছে। যদি কোনো বন্ধু বা আত্মীয়ৰ লগত কোনো বিবাদ চলি আছে তেন্তে সেই বিবাদ সমাধানৰ বাবে এইটোৱে উত্তম সময়। আৰু কৈছে যে যদি আপোনাৰ কোনো বন্ধু বা পৰিয়ালৰ আত্মীয়ৰ লগত কোনো বিবাদ বা কাজিয়া চলি আছিলে তেন্তে আপুনি বিবাদ সমাধানৰ কাৰণে আজিয়ে ভাল সময় বুলি কৈছে। আজিয়ে আপুনি নিষ্পত্তি কৰি লওক যিকোনো সমস্যা যদি আছে। ঘৰত চলি থকা সমস্যা সমাধানৰ ক্ষেত্ৰত খঙৰ পৰিৱৰ্তে প্ৰজ্ঞাৰ ব্যৱহাৰ কৰক। আৰু কৈছে যে ঘৰত যদি সমস্যা চলি আছে তেন্তে আপুনি খং কৰিব নালাগে। আপুনি শান্তিৰে আলোচনা কৰি পেলাই সেইবোৰ সমাধান কৰিবলৈ আপোনাক পৰামৰ্শ দিছে। শিশুক বেছিকৈ বাধা নিদিব। সহযোগিতামূলক আচৰণ বজাই ৰাখিলে ভাল ফলাফল পোৱা যাব। আৰু আপোনাৰ সন্তানৰ বিষয়ে কৈছে যে আপুনি বেছি বাধা আৰোপ নকৰিব তেওঁলোকৰ কামত। আপুনি সহযোগিতামূলক আচৰণ বজাই ৰাখিলে আপুনি ভাল ফল পাব বুলি কৈছে। মনত ৰাখিব যে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সন্মান বজাই ৰাখিব লাগিব। অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰত থাকক। আৰু কৈছে যে আপুনি বয়োজ্যেষ্ঠসকলৰ আজি সন্মান বজাই ৰাখিব লাগিব বুলি কৈছে। আৰু অপ্ৰয়োজনীয় যিবোৰ যুক্তি আছে সেইবোৰৰ পৰা আঁতৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। ব্যৱসায়িক কাম সম্পূৰ্ণ কৰিবলৈ ঋণ ল'বলগীয়া হ'ব পাৰে। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ইতিবাচক ফলাফল পোৱা যাব। আৰু কৈছে যে আজি আপুনি ব্যৱসায়িক কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি লোন বা ঋণ ল'বলগীয়া হ'ব পাৰে বুলি কৈছে। আৰু সম্পত্তি সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে সেইসকলে আজি ইতিবাচক ফলাফল লাভ কৰিব বুলি কৈছে। কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আৰু যিবোৰ আপোনাৰ কৰ্মচাৰী আছে আৰু সহকৰ্মী আছে তেওঁলোকৰ মাজত আপুনি আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগিব বুলি কৈছে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন পালে আপুনি সুখী হ'ব। পৰিয়ালত কৈছে যে আপোনাৰ সুখ আৰু শান্তিয়ে বিৰাজ কৰিব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত যিসকল আছে তেওঁলোকে যদি অনুমোদন লাভ কৰে তেওঁলোকৰ পৰিয়ালৰ পৰা তেন্তে আপুনি মনত সুখ পাব বুলি কৈছে। স্বাস্থ্য আজি ভালেই হ'ব, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগিব। আৰু কৈছে যে স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা নাথাকে বুলি কৈছে, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি খৰখেদা নকৰিব আৰু সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ লগত পৰামৰ্শ লোৱাটো লাভজনক হ'ব। সিংহ ৰাশিৰ বিষয়ে কৈছে যে আজি আপুনি কোনো কামতে খৰখেদা নকৰিব আৰু সিদ্ধান্ত লোৱাৰ সময়ত কৈছে যে আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে। আপোনাৰ বিকাশৰ বাবে বুদ্ধিমান ৰূপে কাম কৰিব লাগিব। প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলে শৃংখলা বজাই ৰাখিব লাগিব। আৰু কৈছে যে আপোনাৰ যিটো মানে নিজৰ বিকাশৰ কথা কৈছে, আপুনি নিজৰ উন্নতিৰ কাৰণে আপুনি বুদ্ধিমত্তাৰে আপুনি কামবোৰ কৰিব লাগিব বুলি কৈছে। আৰু মহিলাসকলে কাম কৰাৰ সময়ত শৃংখলা বজাই ৰাখিব লাগিব, শৃংখলা হ'ব লাগিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ লগত আপোচ কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব নোৱাৰিব কৈছে। আৰু কৈছে যে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগত যদি আপোচ কৰে তেন্তে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব নোৱাৰিব বুলি কৈছে। ধনৰ বিষয়ত কাকো বিশ্বাস নকৰাটো লাভজনক হ'ব বুলি কৈছে। চৰকাৰী বিষয়ত অতি সাৱধানে কাম কৰক। আৰু আজি কৈছে যে আপোনাৰ ধনৰ বিষয়ত কাকো বিশ্বাস নকৰাটো আপুনি লাভজনক হ'ব বুলি কৈছে। আৰু চৰকাৰী বিষয়ত আপুনি অতি সাৱধানে কামবোৰ কৰিব লাগিব, নহ'লে বিপদত পৰিব পাৰে। কৰ্মক্ষেত্ৰত ভাল ব্যৱস্থা হ'ব। ফোন আৰু ইণ্টাৰনেটৰ জৰিয়তে সঠিক অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। আৰু কৈছে যে কৰ্মক্ষেত্ৰত আপোনাৰ ব্যৱস্থা ভাল হ'ব বুলি কৈছে। আৰু ফোন কলৰ জৰিয়তে আপুনি সঠিক অৰ্ডাৰ পাব বুলি কোৱা হৈছে। কাৰ্যালয়ৰ সম্পৰ্কীয় কামৰ বাবে কোনো সহকৰ্মীৰ লগত কাজিয়া নকৰিব, অন্যথা ই আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব। আৰু কাৰ্যালয় বা চৰকাৰী চাকৰিত জড়িত লোকসকলে আপোনাৰ সহকৰ্মীসকলৰ লগত কাজিয়া নকৰিবলৈ পৰামৰ্শ দিছে, নহ'লে আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব বুলি কৈছে। আপোনাৰ সন্তানৰ পক্ষৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত ঘৰত সুখৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব। আৰু কৈছে যে আপোনাৰ সন্তানৰ ফালৰ পৰা কিবা ভাল খবৰে আপোনাৰ ঘৰৰ পৰিৱেশ ভাল কৰিব বুলি কৈছে বা সুখৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে। আৰু লগতে আপুনি প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। নিয়মীয়াকৈ চিকিৎসা কৰাই থাকিব। মনত ৰাখিব যে পুৰণি ৰোগ এটা পুনৰ উত্থান হ'ব পাৰে।
আৰু আপোনাৰ নিয়মিতভাৱে আপোনাৰ স্বাস্থ্যৰ পৰীক্ষা কৰাই থাকিব বুলি পৰামৰ্শ দিছে, কাৰণ কিছু পুৰণি ৰোগে পুনৰ উত্থান হ'ব পাৰে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিকল্পনা কৰাত খৰখেদা নকৰিব। নিশ্চয়কৈ ভালদৰে আলোচনা কৰক। আয়ৰ এটা স্থবিৰ উৎস আৰম্ভ কৰিবলৈ পুনৰ চেষ্টা কৰক। আৰু কন্যা ৰাশিৰ জাতকৰ আজি কৈছে যে আপুনি পৰিকল্পনা কৰাত খৰখেদা নকৰিব, মানে তৎক্ষণাতে আপুনি পৰিকল্পনা নকৰিব, তাৰ মানে পৰামৰ্শ দিছে। আৰু লগতে কৈছে যে কিবা এটা পৰিকল্পনা কৰাৰ সময়ত ভালদৰে আলোচনা কৰি ল'বলৈ। আৰু কৈছে যে এটা আয়ৰ স্থবিৰ উৎস, মানে যিটো মানে স্থবিৰ হৈ আছিলে আয়ৰ উৎস, সেইটো আকৌ পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰিবলৈ কৈছে। আপুনি নিশ্চয় সফলতা লাভ কৰিবলৈ গৈ আছে। ধনৰ বিষয়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব, লগতে অপচয়কাৰী খৰচো কমাব। আৰু ধনৰ বিষয়ত আজি কাকো অন্ধভাৱে বিশ্বাস কৰিবলৈ আপোনাক হাক দিছে বা বাধা দিছে। আৰু লগতে কৈছে যে আপুনি কিছু অপচয়কাৰী খৰচ কমাব লাগিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰ সম্পৰ্কীয় কাম কাজত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। কৰ্মৰ লগত জড়িত যিকোনো ওচৰৰ ভ্ৰমণ আপোনাৰ বাবে উপকাৰী হ'ব। ব্যৱসায়িক ঋণ আৰু কৰ সম্পৰ্কীয় বিষয়ত কিছু জটিলতা আহিব। আৰু কৈছে যে আপোনাৰ ব্যৱসায়ৰ লগত জড়িত কিছু ভ্ৰমণ আজি সম্ভৱ আছে। আৰু লগতে কৈছে যে ব্যৱসায়িক ঋণ, আপোনাৰ ব্যৱসায়ৰ বাবে ঋণ ল'ব লগা পৰিস্থিতি হ'ব পাৰে, কিন্তু যদিও আপোনাৰ ঋণ ল'বলৈ আপোনাৰ কিছু জটিলতা আহিব বুলি কৈছে। কাৰ্যালয়ত কৰ্মৰত লোকৰ প্ৰভাৱ অব্যাহত থাকিব। জ্যেষ্ঠ বিষয়ৰ পৰা গাইডেন্স থাকিব। আৰু যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ কামত আজি কিছু সমস্যা আহিব পাৰে, কিন্তু জ্যেষ্ঠ বিষয়াৰ সৈতে আলোচনা কৰিলে আপুনি আপোনাৰ সমস্যাৰ সমাধান পাব। আপোনাৰ পদ্ধতিগত কৰ্ম ব্যৱস্থাই ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। আৰু আপোনাৰ পদ্ধতিগত যিবোৰ কৰ্ম আছে তাৰ ব্যৱস্থা আৰু ঘৰৰ ব্যৱস্থাৰ মাজত সঠিক সমন্বয় বজাই ৰাখিব পাৰিব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত আপোনাৰ তীব্ৰতা থাকিব বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। ডিঙিৰ লগত জড়িত সমস্যাবোৰক গুৰুত্ব সহকাৰে লওক। আৰু স্বাস্থ্যৰ প্ৰতি আজি অসাৱধান হ'বলৈ আপোনাক বাৰণ কৰিছে। আৰু কৈছে যে ডিঙিৰ লগত জড়িত কিছু সমস্যা আজি বাঢ়িব পাৰে, গতিকে আপুনি সাৱধান হোৱাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সামাজিকভাৱে সক্ৰিয় হ'ব লাগিব। কিছুদিনৰ পৰা নিৰ্ধাৰণ কৰা লক্ষ্যৰ ওপৰত কাম কৰাৰ এইটোৱে উত্তম সময়। তুলা ৰাশি জাতকৰ কৈছে যে আজি আপুনি সামাজিকভাৱে সক্ৰিয় হ'ব লাগিব। সামাজিক যদি কিছু কাম চলি আছে তেন্তে আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিলে আপোনাৰ ভাল হ'ব বুলি কৈছে। আৰু লগতে আপোনাৰ সামাজিক যিটো বৃত্ত আছে সেইটো পৰিসৰো বৃদ্ধি পাব বুলি কৈছে। কিছুদিনৰ পৰা যদি আপুনি কিছু লক্ষ্য নিৰ্ধাৰণ কৰি আছিলে তেন্তে তাৰ ওপৰত আজি কাম কৰা উত্তম সময় বুলি কৈছে। ইয়াৰ উপৰিও যিকোনো স্থবিৰ কামে আজি গতি লাভ কৰিব বুলি কৈছে। কোনো এটা বিষয়ক লৈ ঘৰত তৰ্ক হ'ব। দিনটোৰ আৰম্ভণিতে কিছু সমস্যা আহিব। আৰু কৈছে যে কোনো বিষয় এটা লৈ ঘৰত তৰ্ক বা বিবাদ হ'ব পাৰে বুলি কৈছে। আৰু দিনটোৰ আৰম্ভণিতে আপোনাৰ কিছু সমস্যা আহিব, কিন্তু আপুনি ধৈৰ্য আৰু সংযমেৰে কামবোৰ কৰিলে আপোনাৰ ভাল হ'ব। ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক, কাৰণ তেওঁলোকৰ জৰিয়তে আপোনাৰ কিছুমান বিশেষ সমস্যা সমাধান কৰিব পাৰিব। আৰু কৈছে যে আপোনাৰ ভাই ভনীৰ লগত আপুনি সম্পৰ্ক ভাল বজাই ৰাখক, কাৰণ তেওঁলোকৰ জৰিয়তে আপুনি কিছু সমস্যাৰ সমাধান পাব বুলি কৈছে। ব্যৱসায় সম্পৰ্কীয় কৰ্ম ব্যৱস্থাত এতিয়াই কোনো পৰিৱৰ্তন নকৰিব। আৰু ব্যৱসায় সম্পৰ্কীয় যিবোৰ কাম আছে আপোনাৰ সেইবোৰৰ মানে সম্প্ৰসাৰণ নকৰিব বা কোনো সলনি নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। সংবাদ মাধ্যমৰ সৈতে জড়িত কাম কাজত আপোনাৰ মনোযোগ ৰাখক। আপুনি কিছু বিশেষ উপকাৰী তথ্য লাভ কৰিব বুলি কৈছে। আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। আৰু কৈছে যে আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰিব যদি আপুনি পৰিকল্পনা কৰিছে তেতিয়া এইটোৱে উত্তম সময় বুলি কৈছে। পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাটোৱে বৈবাহিক জীৱনত সহায় কৰিব। আৰু আপোনাৰ ঘৰত বা বৈবাহিক সম্পৰ্কত আপুনি সম্প্ৰীতি যদি বজাই ৰাখে তেন্তে আপোনাক সহায় কৰিব বুলি কৈছে। বতৰ অনুযায়ী দৈনন্দিন কাম কাজ ৰাখক। গেছ আৰু বদহজমৰ বাবে গাঁঠিৰ বিষ হ'ব পাৰে। আৰু পৰিৱেশ বা বতৰৰ অনুযায়ী আপুনি দৈনন্দিন কাম কাজ ৰাখিবলৈ আপোনাক পৰামৰ্শ দিছে, কাৰণ আপোনাৰ গেছ আৰু বদহজমৰ বাবে গাঁঠিৰ বিষ আদি হ'ব পাৰে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান উন্নত হৈ আছে। সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। লগতে এই সময়ত আপোনাৰ লক্ষ্যত উপনীত হোৱাটোৱে আপোনাৰ প্ৰাধান্য পাব আৰু আপুনি সফলতাও লাভ কৰিব। বৃশ্চিক ৰাশি জাতকৰ বিষয়ে কৈছে যে আজি আপোনাৰ গ্ৰহৰ অৱস্থান উন্নত হৈ আছে বুলি কৈছে। আৰু আপুনি সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহ ল'ব লাগিব। আৰু লগতে কৈছে যে আপুনি
এই সময়ত আপোনাৰ লক্ষ্যত উপনীত হোৱাটোৱে আপোনাক প্ৰাধান্য দিব লাগিব বুলি কৈছে, যাৰ ফলত আপুনি সফলতা লাভ কৰিব পাৰিব। কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। কেতিয়াবা অতিৰিক্ত আত্মবিশ্বাসেও আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এলাহ আৰু অলসতাই আপোনাক অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰু কৈছে যে আপোনাৰ কেতিয়াবা আপোনাৰ অতিৰিক্ত আত্মবিশ্বাসৰ ফলত আপুনি নিজকে নিজে সমস্যাত পেলাব পাৰে বুলি কৈছে। আৰু আপোনাৰ এলাহক আজি অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব বুলি কৈছে। আৰু আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ আপোনাৰ কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। শিশুসকলক উপযুক্ত পথ প্ৰদৰ্শন কৰাটো আজি প্ৰয়োজনীয় হ'ব। আপোনাৰ অসাৱধানতা আৰু বিলম্বৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব। আৰু আপোনাৰ আজি অসাৱধানতাৰ বাবে কিছু গুৰুত্বপূৰ্ণ কাম আপোনাৰ আধৰুৱা হৈ থাকিব বুলি কৈছে। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামৰ পৰা দূৰত্ব বজাই ৰাখক। আৰু কৈছে যে আপোনাৰ বিপণন আৰু যদি সংবাদ মাধ্যমৰ জৰিয়তে আপুনি কাম কৰে তেন্তে আপুনি সেইবোৰত দূৰত্ব বজাই ৰাখিবলৈ কৈছে। বেছিভাগ কাম ঘৰতে থাকিলে ভাল হ'ব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুষম হ'ব। প্ৰেমিকৰ লগত ডেটিঙলৈ যোৱাৰ সুযোগ থাকিব। আৰু পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুষম হ'ব বুলি কৈছে। আৰু প্ৰেমিকৰ লগত লগ পাব বা ডেটিঙলৈ যোৱাৰ সুযোগ থাকিব বুলি কৈছে। এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। অত্যাধিক কামৰ বোজাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব। আৰু কৈছে যে আপুনি এটা গুৰুত্বপূৰ্ণ বা পদ্ধতিগত ৰুটিন ৰাখিব লাগিব, যাৰ ফলত আপোনাৰ কাম অত্যাধিক হ'লে আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব, নহ'লে আপোনাৰ শাৰীৰিক আৰু মানসিক সমস্যা আহিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া ধনুৰাশি জাতকৰ আজি ব্যস্ত থকাৰ পিছতো পাৰিবাৰিক আৰু সামাজিক কাম কাজত আপোনাৰ উপস্থিতি থাকিব। আপোনাৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাই জাগ্ৰত হোৱাৰ সুযোগ পাব। ধনুৰাশি জাতকৰ বিষয়ে কৈছে যে আজি আপুনি ব্যস্ত থকাৰ পিছতো পৰিয়ালত আপুনি সময় দিব পাৰিব আৰু সামাজিক কাম কাজো আপুনি কৰিব পাৰিব বুলি কৈছে। আপোনাৰ সামৰ্থ্য আৰু কৰ্মক্ষমতা জাগ্ৰত হোৱাৰ বাবে আপুনি সুযোগ পাব বুলি কৈছে। আপোনাৰ কিবা বিশেষ কৃতিত্বৰ বাবে ঘৰত আৰু সমাজত সন্মানিত হ'ব। ইতিবাচক হওক আৰু অভিজ্ঞ লোকৰ সংস্পৰ্শত কিছু সময় কটাওক। অকলে বহি নিজৰ ওপৰত চিন্তা কৰক। আদালত সম্পৰ্কীয় বিষয়বোৰ জটিল হ'ব পাৰে, যদিও চৰকাৰী ব্যক্তিৰ সহায়ত ইয়াৰ সমাধান পাব। আৰু কৈছে যে আপুনি আজি ইতিবাচক হৈ থাকক আৰু অভিজ্ঞ লোকৰ পৰা আপুনি পৰামৰ্শ ল'বলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। অকলে বহি নিজৰ ওপৰত চিন্তা কৰক আৰু আদালত সম্পৰ্কীয় যিবোৰ বিষয় চলি আছে সেইবোৰ আপোনাৰ জটিলতাপূৰ্ণ হ'ব পাৰে, কিন্তু কোনো চৰকাৰী বিষয়ৰ সহায়ত আপুনি ইয়াৰ সমাধান পাব বুলি কৈছে। বৰ্তমান ব্যৱসায়ত বেছি বিনিয়োগ নকৰিব, ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যৱসায়ত আজি বিনিয়োগ নকৰিবলৈ পৰামৰ্শ দিছে, কাৰণ আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। সম্পত্তিৰ লগত জড়িত ভাল চুক্তি হোৱাৰ সম্ভাৱনা আছে। কামৰ অতিৰিক্ততাৰ বাবে নিয়োজিত লোকসকলে কাম সম্পূৰ্ণ কৰাত অসুবিধাৰ সন্মুখীন হ'ব। আৰু কৈছে যে আপোনাৰ কাম বেছি হোৱাৰ বাবে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে, যাৰ পৰিপ্ৰেক্ষিতত আপুনি উচ্চ পদস্থ বিষয়াৰ ক্ষোভৰ সৃষ্টিৰ আপুনি সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত ভাল সম্পৰ্ক থাকিব। আপোনাৰ পুৰণি বন্ধুৰ লগত হঠাতে লগ পাব পাৰে। আৰু স্বামী স্ত্ৰীৰ মাজত কৈছে যে আপোনাৰ ভাল সম্পৰ্ক আজি বিৰাজ কৰিব আৰু পুৰণি বন্ধুক আজি আপুনি লগ পাব পাৰে বুলি কৈছে। আপোনাৰ কামৰ বোজা আন মানুহৰ লগত শ্বেয়াৰ কৰক, অন্যথা আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। চাৰ্ভাইকেল আৰু কান্ধৰ বিষ আজি থাকিব। আৰু কৈছে যে আপোনাৰ কামৰ বোজা কোনো অন্য ব্যক্তিৰ লগত আপুনি শ্বেয়াৰ কৰিবলৈ পৰামৰ্শ দিছে, অন্যথা আপোনাৰ স্বাস্থ্য অৱনমিত হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মকৰ ৰাশি জাতকৰ আজি নিজৰ ইচ্ছামতে কাম কৰি এই সময়ত সফল হ'ব। দীৰ্ঘদিন ধৰি চলি থকা যিকোনো চিন্তা বা মানসিক চাপ নাইকিয়া হৈ যাব। মকৰ ৰাশি জাতকৰ কৈছে যে আজি আপুনি যিকোনো কাম ইচ্ছামতে কৰক, তাৰ সঠিক ফলাফল লাভ কৰিব বুলি কৈছে। আৰু দীৰ্ঘদিন ধৰি যদি আপোনাৰ কোনো চিন্তা বা মানসিক চাপ আছিলে তেন্তে আজি সেইবোৰ নাইকিয়া হৈ যাব বুলি কৈছে। অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পৰা পথ প্ৰদৰ্শন থাকিব। ইয়াৰ উপৰিও বিলাসিতা সম্পৰ্কীয় সামগ্ৰীৰ বাবে ধন খৰচৰ বাবে এটা কাৰ্যসূচী প্ৰস্তুত কৰিব। আৰু কৈছে যে আপুনি অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পৰা পথ প্ৰদৰ্শন পাব বুলি কৈছে। আৰু আপোনাৰ বিলাসিতাৰ বাবে আপোনাৰ আজি ধন খৰচ হ'ব বুলি কোৱা হৈছে। ঘনিষ্ঠ ব্যক্তিৰ সৈতে কিবা এটা সম্পৰ্কে বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বিষয়টো শান্তিপূৰ্ণভাৱে সমাধান কৰক। আৰু আপোনাৰ কোনো ঘনিষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে, আৰু এই বিষয়টো আপুনি শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ চেষ্টা কৰিব লাগিব বুলি কৈছে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ ভাবি চাওক।
অলপ ভুলে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব আৰু কৈছে যে আপুনি যিকোনো আজি সিদ্ধান্ত লোৱাৰ সময়ত আপুনি দুবাৰ ভাবি চাব লাগিব বুলি কৈছে কাৰণ অলপ ভুলে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব বুলি কৈছে ব্যৱসায়িক কাৰ্যকলাপ সুচাৰুৰূপে চলি থাকিব এই সময়ত গ্ৰহৰ অৱস্থান উৎকৃষ্ট যদিও অসাৱধান নহ'ব আৰু ব্যৱসায়িক কাৰ্যকলাপ আজি সুচাৰুৰূপে চলি থাকিব যদিও আপোনাৰ এই সময়ত গ্ৰহৰ অৱস্থান উৎকৃষ্ট নহয় বুলি কৈছে সেইকাৰণে আপুনি অসাৱধান হ'ব নালাগে বুলি কৈছে এই সময়ত ব্যৱসায়িক কাম-কাজৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে চৰকাৰী চাকৰি বিচৰা লোকসকলে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে আৰু আপুনি যদি ব্যৱসায়িক কাম-কাজৰ পৰিৱৰ্তন কৰিবলৈ পৰিকল্পনা কৰিছে তেন্তে আজি সম্ভাৱনা আছে আপোনাৰ পৰিৱৰ্তন হ'ব বুলি আৰু চৰকাৰী চাকৰি বিচৰা লোকসকলে আজি কিছু ভাল খবৰ লাভ কৰিব বুলি কৈছে পতি পত্নীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব আৰু দুয়ো একেলগে বহি পৰিয়ালত চলি থকা বিবাদৰ সমাধান কৰিব পাৰিব আৰু পতি পত্নীৰ মাজত আজি কৈছে সু সম্পৰ্ক থাকিব বুলি কৈছে আৰু লগতে আপোনাৰ পৰিয়ালত চলি থকা যিবোৰ সমস্যা আছে সেইবোৰ আপোনালোকে দুয়ো মিলি একেলগে সমাধান কৰিব পাৰিব বুলি কৈছে গাঁঠিৰ বিষৰ পুৰণি সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু কৈছে যে আপোনাৰ পুৰণি কিছু গাঁঠিৰ বিষ আছে যদি এইবোৰ সমস্যা আজি আকৌ বাঢ়িব পাৰে বুলি কৈছে গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব বুলি পৰামৰ্শ দিছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি পৰিয়াল আৰু সমাজ সম্পৰ্কীয় কাম-কাজত আপুনি যথেষ্ট অৱদান আগবঢ়াব আপোনাৰ কিছু প্ৰশংসনীয় কামৰ বাবে ঘৰত আৰু সমাজত আপোনাৰ সামৰ্থ্যৰ প্ৰশংসা কৰা হ'ব আৰু কুম্ভ ৰাশি জাতকৰ আজি কৈছে যে পৰিয়াল আৰু সমাজ সম্পৰ্কীয় কিছু কাম-কাজত আপুনি অৱদান আগবঢ়াব বুলি কৈছে যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ সমাজত আৰু পৰিয়ালত আপোনাৰ সামৰ্থ্যৰ প্ৰশংসা কৰা হ'ব বুলি কৈছে এটা প্ৰকল্পৰ বাবে কৰা কঠোৰ পৰিশ্ৰমৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত ফলাফল লাভ কৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলে যিকোনো এটা প্ৰকল্পৰ বাবে আজি কঠোৰ পৰিশ্ৰম কৰাৰ বাবে তেওঁলোকে উপযুক্ত ফলাফল লাভ কৰিব বুলিও কৈছে প্ৰতিকূল পৰিস্থিতিত আপোনাৰ মনোবল কমি যাবলৈ নিদিব ইতিবাচকতা বজাই ৰাখিবলৈ ভাল সাহিত্য আৰু ভাল মানুহৰ লগত সময় কটাওক আৰু কৈছে যে আজি আপোনাৰ প্ৰতিকূল পৰিস্থিতিত আপুনি মনোবল কমি যাবলৈ নিদিব বুলি কৈছে আৰু ইতিবাচকতা বজাই ৰাখিব লাগিব আৰু কৈছে যে লগতে ভাল মানুহৰ সংগত থাকক আৰু ভাল সাহিত্য পঢ়িলে আপুনি সেইবোৰ সমস্যা আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে আনৰ অনুভৱ বুজিব আৰু সন্মান কৰিবলৈ নাপাহৰিব ব্যৱসায়িক কাৰ্যকলাপ পদ্ধতিগতভাৱে চলি থাকিব ৰাজনীতিৰ সৈতে জড়িত লোকসকলে তেওঁলোকৰ যোগাযোগ শক্তিশালী কৰক কাৰণ তেওঁলোকৰ পৰা আপুনি লাভৱান হ'ব পাৰে ব্যৱসায়িক কাৰ্যকলাপত আজি আপুনি পদ্ধতিগতভাৱে আপোনাৰ কামবোৰ চলি থাকিব বুলি কৈছে আৰু ৰাজনীতিৰ ক্ষেত্ৰত জড়িত লোকসকলে তেওঁলোকৰ যোগাযোগ আজি শক্তিশালী কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ তেওঁলোকৰ পৰা আপুনি লাভৱান হ'ব পাৰে বুলি কৈছে পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু ইতিবাচক হ'ব শিশুসকলৰ সহযোগিতামূলক মনোভাৱে ঘৰৰ পৰিৱেশ সঠিকভাৱে ৰাখিব পাৰিব আৰু কৈছে যে পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ হ'ব আৰু শিশুসকলেও সহযোগিতাৰ মনোভাৱে ঘৰখনত সঠিক সমন্বয় ৰাখিব বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে ধেমালিত উপভোগ কৰিব পাৰিব বুলি কৈছে ভাৰসাম্যহীন খাদ্যৰ বাবে ডিঙিত আপোনাৰ অসুবিধা হ'ব পাৰে ইয়াৰ উপৰি কাহ চৰ্দিৰ দৰে সমস্যাও থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 6 এতিয়া মীন ৰাশি জাতকৰ আজি আপোনাৰ কৰ্ম পদ্ধতি সলনি কৰক আৰু সংগঠিত হৈ থাকক ই আপোনাৰ কৰ্মক্ষমতাক অধিক শক্তিশালী কৰি তুলিব মীন ৰাশি জাতকৰ আজি কৈছে যে কৰ্ম পদ্ধতি আপুনি সলনি কৰাৰ চেষ্টা কৰিব লাগিব আৰু সংগঠিত হৈ থাকিব লাগিব ই আপোনাৰ কৰ্মক্ষমতাত কৈছে আপোনাৰ শক্তিশালী কৰি তুলিব বুলি কৈছে এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায়ত আপোনাৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় সমস্যা সমাধানত সফলতা লাভ কৰিব আৰু এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায়ত আপোনাৰ সন্তানৰ কেৰিয়াৰৰ সম্পৰ্কীয় সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব তৰ্কত আজি নানামিব নহলে সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে আৰু কৈছে যে আজি আপুনি অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু লগতে কৈছে যে আপুনি আজি কোনো ধৰণৰ তৰ্ক বিতৰ্ক নকৰিবলৈ আৰু নহলে আপোনাৰ সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে বুলি কৈছে যুৱক যুৱতীসকলে ধেমালিত সময় নষ্ট কৰি কেৰিয়াৰত অধিক মনোনিৱেশ কৰা উচিত নহ'ব অন্যথা এটা সুযোগ হেৰুৱাব পাৰে আৰু কৈছে যুৱক যুৱতীসকলে কৈছে যে ধেমালিত সময় নষ্ট নকৰিবলৈ পৰামৰ্শ দিছে আৰু কেৰিয়াৰত নহলে আপোনাৰ কেৰিয়াৰত কিছু ভাল সুযোগ হেৰুৱাব বুলি কৈছে কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে জড়িত সমস্যা হ'ব পাৰে শান্তভাৱে সমস্যাটো সমাধান কৰক আৰু কৰ্মক্ষেত্ৰত কৈছে যে কৰ্মচাৰীৰ সৈতে জড়িত কিছু সমস্যা হ'ব পাৰে গতিকে সমস্যাটো আপুনি শান্তভাৱে সমাধান কৰিব পাৰিব বুলি কৈছে অংশীদাৰিত্ব সম্পৰ্কীয় কামত মতানৈক্যৰ সম্ভাৱনা আছে
আৰু কৈছে যে যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আছে তেন্তে আপোনাৰ মতানৈক্য হ'ব পাৰে বুলি কৈছে। চৰকাৰী বিষয়াসকলৰ অগ্ৰগতিৰ সম্ভাৱনা অধিক। ঘৰতে কিছুমান মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, আপুনি সহযোগিতা আৰু বুজাবুজিৰে পৰিস্থিতি চম্ভালিব লাগিব। আৰু কৈছে যে আপোনাৰ ঘৰতে আপোনাৰ মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে, গতিকে আপুনি সহযোগিতা আৰু বুজাবুজিৰে পৰিস্থিতিবোৰ চম্ভালিব লাগিব বুলি কৈছে। প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস থাকিলে আপোনাৰ স্বাস্থ্য ভাল হ'ব, আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। আজি আপুনি সুস্থ হৈ থাকিব হ'লে আপুনি প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ ৰাখিব লাগিব আৰু খাদ্যাভ্যাসো ৰাখিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট কৰিবলৈও নাপাহৰিব।